Hey guys, good morning. মই এতিয়া ফ্ৰেছ আপ হৈ উঠিলোঁ আৰু আজিও চেম একেই অৱস্থা, চকু এয়া ভালে পোৱা নাই, কি বা হৈছে নাজানো আৰু আচিনাই উঠিছেনে নে কিবা ফুলিছেই, ভাল পোৱা নাই। আজি সৰস্বতী পূজা, যোৱাকালিও সৰস্বতী পূজা আছিল, বাট আজি পালন কৰিম। তো ধুনীয়াকৈ ফ্ৰেছ আপ হৈ আহিছোঁ আৰু মায়ে চাকি দি আছে, মানে পূজাৰ সামগ্ৰীবোৰ অলপ তৈয়াৰ কৰি আছে, মই আপোনালোকক দেখাই দিছোঁ। কৰি আছে আৰু সেইটোৱেই সৰুকৈ সৰস্বতী মাৰ মূৰ্তি আছে, আমি সেইটোতে পূজা কৰোঁ। আৰু এইটো সৰুকৈ আমাৰ মন্দিৰ আৰু এইখিনি বস্তু যোগাৰ কৰি লৈছোঁ। ঘৰতে পূজা দিম, কিয়নো মোৰ কলেজত যোৱা নহয়, গতিকে কলেজ যোৱা বহুত দিনেই হ'ল আৰু কলেজ যিহেতুকে এৰিলোঁ, এতিয়া নাই, চ' সেইকাৰণে ঘৰতে কৰিম। এনেই গ'লে যাব পাৰি, কিন্তু নাযাওঁ। প্ৰথমতে ঘৰত পূজা দি ল'ম, তাৰপিছত অলপ বাহিৰলৈ ওলাই যাম। আৰু এয়া মোৰো পূজা হৈ গ'ল। মোৰ পূজাখন কৰোঁতে প্ৰায় 1 ঘণ্টা লাগে আৰু ইফালত দেখি মাও আহি কেনে কাষত বহিলে। এতিয়া ধুনীয়াকৈ মাক ফুটা দিছোঁ, লগতে আপোনাৰ পুষ্পাঞ্জলি দিছোঁ আৰু এতিয়া আমি প্ৰসাদখিনি ভাঙি কেনে গোটেইখিনিৰ মাজতে বিলাই দিম। ঋতিও আহিলে, তাকো দিলোঁ আৰু ধুনীয়াকৈ এটা সেৱা কৰিম, যিহেতুকে আজি সৰস্বতী পূজা, যাতে যিমান যি আছে আমাৰ মনৰ কল্পনা সৰস্বতী মায়ে পূৰ্ণ কৰে আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে তে ক্ষমা কৰি দিয়ে। তো সেই গতিকে আমি গোটেইখিনিয়ে পূজা অৰ্চনা কৰিলোঁ আৰু এয়া হৈছে পঞ্চ-অমৃত দেই, মই ঘৰতে বনাইছিলোঁ। তেনেকৈ আমাৰ কিবা কিবি পূজা থাকিলে আমি গোটেইখিনি বস্তু তেনেকৈ বনাই লওঁ। চ' এয়া এতিয়া চাহ খাওঁ, লাল চাহ, বিস্কুটকেইখন খাই কেনে শেষে মোৰ, আৰু ইফালে ই খাই আছে, মাও খাই আছে, আমি চাহ খাওঁ এতিয়া, লাল চাহ। চকুৰ অৱস্থা কেনেকুৱা হৈ আছে, অকণমান ভাল পালে ভাল লাগে। এয়া আমি গণেশপাৰাত গৈ আছোঁ ন, গণেশপাৰাত যাম আৰু অলপমান আগৰ দিশে যাবলৈ চেষ্টা কৰিম, যদি যাব পাৰোঁ। আজি পইচা লৈ নাহিলোঁ, গাড়ী ভাড়া লৈ নাহিলোঁ, কি কৰা যায়, খোজকাঢ়ি যাম। খোজকাঢ়ি নাপাওঁ ইমান দূৰ, তো চাওঁ ক'ত যাওঁ, যাব পাৰিলে যাম, নোৱাৰিলে ঘৰত গুচি আহিম। আপোনালোকে হয়তো ভাবিছে মই মেখেলা চাদৰ পিন্ধি গৈছিলোঁ আৰু কৈছিলোঁ যে পূজালৈ গৈ আছোঁ আৰু এতিয়া এনেকুৱা ড্ৰেছত ঘৰত। একচুৱেলি কি হ'ল, আমি গৈছিলোঁ ঠিকেই আৰু আপোনালোকক কৈছোঁৱে যে মই পইচা লৈ যোৱা নাছিলোঁ, পাৰ্চ লৈ যোৱা নাছিলোঁ। তো ওচৰৰে মানে পূজা মণ্ডপ এটা আছিল, তাতে যাম বুলি ভাবিছিলোঁ, গৈছিলোঁ। কিন্তু এইবাৰ কি হ'ল, তাত মানে পূজাটো পতা নাই, ভিতৰলৈহে পাতিছে, মানে গলিৰ ভিতৰলৈ পাতিছে আৰু সিমান দূৰ খোজকাঢ়ি যোৱাটো মানে সম্ভৱ নহয়। সেইকাৰণে ঘূৰি আহিব লগা হ'ল আৰু লগতে মানে মোৰ এটা পইচা, মানে পাবলগীয়া পইচা এটা আছিল, সেইটো উলিয়াবলৈও গৈছিলোঁ ATM-লৈ, বাট গৈ দেখিলোঁ মানুহজনে দিয়া নাই। চ' সেইকাৰণে ফোন কৰিলোঁ, ক'লে কি যে গধূলি দিব। তো সেইকাৰণে ভাবিলোঁ এতিয়া আৰু 1-2 বাজিছে, আকৌ ঘৰলৈ আহি পইচা লৈ যাই কেনে আকৌ তাতে যোৱাতকৈ ভাত পানী খাই লৈ একদম আকৌ একবাৰ নতুনকৈ ওলাই কেনে যাম। সেইকাৰণে মই ডাইৰেক্ট আমি দুটাই ঘৰলৈ গুচি আহিলোঁ। আহি আকৌ ঘৰৰ কাপোৰ এতিয়া পিন্ধিছোঁ, এতিয়া ভাত পানী খাই মেলি যাম আৰু। মানে ভাবিছিলোঁ একেবাৰে গৈ কেনে আহিম, কিন্তু যোৱাটো নহ'ল, সেইকাৰণে আৰু ভাত পানী খাই লৈ যাওঁ। এই মায়ে কাম কৰি আছে, ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কাম কৰা আমাৰ শেষেই হোৱা নাই, ভাতো বনাই আছে, চব কৰি আছে। গতিকে আমাৰ মহাজনে এয়া শুই আছে, আহি কেনেই আকৌ বিচনাত বাগৰিছে। চাচোন কি ধুনীয়াকৈ যাব খুজিছিলোঁ, আকৌ গুচি আহিব লগা হ'ল ন। আৰু ইফালে টিকিৰ মই পূজা কৰিছিলোঁ, এইখিনি চব্জি বনাই আছে মায়ে। ধনিয়া কাটি দিবা, দিয়া দিয়া। কি চব্জি বনাইছা, কি বস্তু বনাইছা, এইবিলাক কিনো? এইটো ভাজি, কেপচিকাম আলু ভাজি, ভাত, দাইল আছে ন, মাহৰ দাইল, বিলাহীৰ টক, মানে এইটো হ'ল চব্জি 12 মিহলীয়া, বাহ, চব চব্জি বনোৱা, খাওঁ আৰু। এয়া
আমি বালাজী আহিছো হয়নে গা বেয়া যথেষ্ট মানুহৰ সংগম হৈছে যিহেতু আজি সৰস্বতী পূজা কিমান ধুনীয়াকে লাগিছিল না কিমান মানুহ কেমেৰাটোৱে ভালকে ধৰিব পৰা নাই ইমান পোৱালি ইমান মানুহৰ ভিৰ এয়া ইমান মানুহৰ ভিৰ অকমানিটো চাই আছে পিছফালৰ পৰা এইটো আমি বালাজীত আহিছিলো কি ধুনীয়া পৰিৱেশ আৰু এয়া ফিল্ডখন গোটেই লেতেৰা কৰিব এতিয়া হয় না ইমান ধুনীয়া ফিল্ডখন আমুক তামুক খাই কেনে লেতেৰা কৰিব এয়া লেতেৰা হৈছে আমি আহিলো হেৰিৰ পৰা ই মোক ভিডিঅ'ই বনাব দিয়া নাই তেতিয়াৰ পৰা আমি বালাজীৰ পৰা আহিলো এতিয়া ভাবিছো এই চিপছ খাই খাই গোটেই একেবাৰে গণেশপাৰা মানপাৰালৈকে খোজ কাঢ়িম খাই খাই যামগৈ কিমান দূৰলৈ যাব পাৰো যেতিয়া ভৰি বিষাব উঠি দিম আৰু গাড়ী আমি আৰু এয়া হৈছে আমাৰ ওচৰতে থকা দাতালপাৰাৰ পূজা মণ্ডপটো দেখিছেনে ইমান ধুনীয়াকৈ বনাইছে লগতে আমাৰ মানপাৰাটো বনাইছিলে কিন্তু মই আগৰ ডিকিৰ নগ'লো ৰাতিপুৱা মানে মই গণেশপাৰাত ডিকিৰহে গৈছিলোঁ সেইকাৰণে দেখিবলৈ নাপালোঁ মই চ' এয়া গাইজ আমি একেবাৰে বালাজী মন্দিৰৰ পৰা খোজকাঢ়ি আহি এতিয়া আমি দাতালপাৰা পাৰ হ'লোঁ মানপাৰা পাৰ 20 টকা বচাই দিছোঁ আৰু আহি কেনে আমি গণেশপাৰাৰ ফাষ্টফুড দোকানখনত সোমালোঁ সেইখনত আমি প্ৰায় খাওঁৱেই ডেইলি খোৱাই হয় আহি কেনে আজি আমি লৈছোঁ ঘুগুনি আৰু আপোনাৰ ব্ৰেড চপ এটা আৰু ডি কেক দেখিছেনে পুৰা আহি কেনে ৰখাৰখিত নাই আৰু পুৰা খাই দিছে আৰু সি ময়ো খাওঁ আৰু আহোঁতে মানে চিকেন পকৰা দুটা আমি লৈ কেনে আহিছিলোঁ ঘৰ আহি পালোঁ গা একদম বেয়া লাগি গৈছে ভৰিত একদম বিষ আৰু চকুটোতো গমেই পাইছে চকুটোৰ অৱস্থা সেয়াই হৈ আছে ফ্ৰেছ হওঁ চাহ এঘুট খাওঁ